এখন বিশেষ বিহুৰ বজাৰ চালে চকুৰোৱা এখন ব্যতিক্ৰমী বজাৰ বজাৰত উপলব্ধ সকলো হাতে বনোৱা সামগ্ৰীৰ পৰা থলুৱা সামগ্ৰী উপলব্ধ বিহুৰ পিঠাৰ পনাৰ পৰা আৰম্ভ কৰি আমলৰি টুপলৈকে বজাৰখনত আছে কণ কণ বিক্ৰেতা হয় বজাৰখনৰ বিক্ৰেতাসকল হ'ল এখন বিদ্যালয়ৰ কণ কণ মইনা ছাত্ৰ-ছাত্ৰী ফিলোবাৰী হাইস্কুলৰ প্ৰাংগণত আজিৰ দিনটোত বহিছে এখন বিশেষ বজাৰ বজাৰত উপলব্ধ হৈছে বিহুৰ বাবে প্ৰয়োজনীয় সকলো সা-সামগ্ৰী শাক-পাচলিৰ লগতে অন্যান্য বিভিন্ন প্ৰয়োজনীয় সামগ্ৰী পিঠা-পনাৰ পৰা আৰম্ভ কৰি উপলব্ধ হৈছে আমলৰি টুপলৈকে ছাত্ৰ-ছাত্ৰীসকলৰ ঘৰত উৎপাদিত শাক-পাচলিৰ ঘৰত প্ৰস্তুত কৰা গামোচা আদিলৈ বজাৰত বহিছে ছাত্ৰ-ছাত্ৰীসকল এই বজাৰখনলৈ বজাৰ কৰিবলৈ স্থানীয় লোকসকল ওলাই অহা দেখা গৈছে ছাত্ৰ-ছাত্ৰীসকলৰ উদ্যোগীকৰণৰ লগতে উদ্যোগীকৰণৰ প্ৰতি আকৰ্ষিত কৰাৰ লক্ষ্যৰে এই ছাত্ৰ-ছাত্ৰী বজাৰ ব্যৱস্থা বুলি ফিলোবাৰী হাইস্কুলৰ শিক্ষকসকলে উল্লেখ কৰে ফিলোবাৰী হাইস্কুলৰ শিক্ষকসকলৰ শিক্ষক-শিক্ষয়িত্ৰীয়ে ছাত্ৰ-ছাত্ৰীসকলক এনে উৎসাহ প্ৰদান কৰি উদ্যোগী কৰাৰ লগতে উদ্যোগীকৰণৰ প্ৰতি আকৰ্ষিত কৰাৰ লক্ষ্যৰে যি পদক্ষেপ গ্ৰহণ কৰিছে সঁচাকৈ সেয়া এক আদৰ্শনীয় পদক্ষেপ আজি আমি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বজাৰমুখী চিন্তা কৰিবৰ কাৰণে বা কৰ্মমুখী চিন্তাৰ কাৰণে আমি এটা আভাস দিবৰ কাৰণে এই অনুষ্ঠানটো আজি কৰিছিলোঁ আমি ভবাতকৈ বহুত বেছি ছাত্ৰ-ছাত্ৰীসকলৰ পৰা সঁহাৰি পাইছোঁ আমি ভাবিছিলোঁ খুব কম সংখ্যক ষ্টুডেণ্টে অলপ কিবা কিবি বস্তু আনিব আমি ভিতৰতে চিন্তা কৰিছিলোঁ কিন্তু দেখা গ'ল যে তেওঁলোকে আমাতকৈ বহুত বেছি ওপৰত চিন্তা কৰি ইমান ধুনীয়াকৈ তেওঁলোকে নিজৰ নিজৰ সামগ্ৰীবিলাক আনি বজাৰ বহাইছে গতিকে আমি যথেষ্ট আনন্দিত হৈছোঁ আৰু আশা ৰাখিছোঁ আমি যিটো কৰ্ম সংস্কৃতি যিকোনো কাম কৰি আমি যে জীয়াই থাকিব লাগিব ভৱিষ্যতে নিজকে সংস্থাপিত কৰিব লাগিব তাৰ কাৰণে তেওঁলোকক এটা চিন্তা উন্মেষ ঘটাবৰ কাৰণে আমি আচলতে এই অনুষ্ঠানটো আয়োজন কৰিছিলোঁ গতিকে খুবেই ভাল লাগিছে আমি সফল হৈছোঁ বুলি ভাবিছোঁ তেওঁলোকক আমি চিন্তা কৰিবলৈ শিকাব পাৰিছোঁ বুলি ভাবিছোঁ এইখিনিয়ে কথা গতিকে ইয়াৰ ক্ষেত্ৰত যিসকল অভিভাৱক আছে তেওঁলোকেও যথেষ্টখিনি আমাক সহযোগিতা আগবঢ়াইছে স্থানীয় ৰাইজে দল সংগঠনে গতিকে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা ৰাখিছোঁ আমি ছাত্ৰ-ছাত্ৰীসকলক কেৱল পাঠ্যপুথিৰ শিক্ষাৰ ভিতৰতে আবদ্ধ নাৰাখি বিভিন্ন ধৰণে তেওঁলোকক আমি শিক্ষিত কৰি তুলিব লাগে যাতে তেওঁলোকে ভৱিষ্যতে কোনো ধৰণৰ নিবনুৱা নহয় যিকোনো কাম কৰি যিকোনো কৰ্মক তেওঁলোকে শ্ৰদ্ধা কৰি সন্মান কৰি যাতে যিকোনো কাম তেওঁলোকে কৰিব পাৰে তাৰ সেই চিন্তাৰে আমি আজি উদ্যোগটো হাতত লৈছিলোঁ সেইখিনিয়ে কথা ফিলোবাৰী হাইস্কুলৰ প্ৰাংগণত আজি আমাৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে ছাত্ৰ বজাৰ নামেৰে আজি এটা অনুষ্ঠান আমি ৰাখিছিলোঁ আৰু ইয়াৰ ফলশ্ৰুতিত আজি আমাৰ বিদ্যালয়ৰ যথেষ্ট সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে তেওঁলোকৰ গাঁৱৰ ঘৰৰ পৰা তেওঁলোকৰ ঘৰত উৎপাদিত বিভিন্ন শাক-পাচলি পৰা আদি কৰি খোৱা বস্তু পৰা আদি কৰি আপোনালোকে বজাৰখন দেখিলেই গম পাব ইয়াত যথেষ্ট বস্তুৰ সমাহাৰ ঘটিছে এখন প্ৰকৃত বজাৰত যেনেধৰণে বস্তুবোৰ শাক-পাচলিকে আদি কৰি সকলোবোৰ উপলব্ধ হয় ইয়াৰ উদ্দেশ্য আছিল ছাত্ৰ-ছাত্ৰীসকলক উদ্যোগী কৰি তোলা আচলতে উদ্যোগীকৰণৰ প্ৰতি তেওঁলোকক আকৰ্ষিত কৰা আৰু প্ৰকৃত ভৱিষ্যতলৈ একোজন এণ্ট্ৰপ্ৰেনিয়ৰ বুলি আমি যাক কওঁ অৰ্থাৎ তেওঁলোকে যাতে কৰ্ম কৰিবৰ কাৰণে ভৱিষ্যতে কোনো কথাতে কুণ্ঠাবোধ নকৰে কৰ্মস্পৃহা যাতে তেওঁলোকৰ জাগ্ৰত হয় মনত যাতে এলেহুৱা মনোভাৱ তেওঁলোকৰ নাথাকে আজি ছাত্ৰ-ছাত্ৰীসকলক দেখিছোঁ তেওঁলোকে যথেষ্ট উদ্যমী হৈ আছে সাহস বাঢ়িছে তেওঁলোকৰ আত্মবিশ্বাস বাঢ়িছে আজি গতিকে আমি যথেষ্ট আনন্দিত আৰু আমি ভাবিছোঁ আমাৰ উদ্দেশ্যত আমি সফল হৈছোঁ তেওঁলোকে ভৱিষ্যতলৈ উদ্যোগী হওক কৰ্মস্পৃহা কৰ্ম উদ্যম তেওঁলোকৰ বৃদ্ধি হওক তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি হওক আৰু সেইটোৱে আছিলে আজিৰ এই অনুষ্ঠানটোৰ মুখ্য উদ্দেশ্য আৰু সকলো অভিভাৱিকালৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোকেও যে সহযোগিতা আজিৰ অনুষ্ঠানটোত প্ৰদৰ্শন কৰাৰ বাবে
ধন্যবাদ। কি আছিলে বজাৰত যিহেতু বিহু আহি পাইছে বিহুৰ সামগ্ৰী এতিয়া বজাৰখনততো গামোচাৰ পৰা আদি কৰি ইয়াত যিবোৰ গামোচা ওলাইছে আমি দেখিছোঁ চব কোনোবাই আইতাকে বোৱা, কাৰোবাৰ মাহীয়েকে বোৱা, কাৰোবাৰ পেহীয়েকে বোৱা গামোচা আৰু ঘৰত বনোৱা ৰুমালকে আদি কৰি এইবিলাক হৈছে। আৰু বিহুৰ প্ৰাক মুহূৰ্তত যিবোৰ আমি শাক পাচলি ঘৰত খাওঁ ব্যৱহাৰ কৰোঁ সেইবিলাক হৈছে। কোনোবাই আৰ্ট কৰি আনিছে, ইয়াতে আমি দেখিব পাইছোঁ ইয়াতে কোনোবাই মোক আৰ্ট কৰি আনিছে আৰু মই এখন তেওঁৰ পৰা এটা মূল্য দি পিনি মই ক্ৰয় কৰিছোঁ। আৰু এইহে প্ৰতিভা আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ যে আছে আমি দেখি আমিও যথেষ্ট আনন্দিত, উৎসাহিত হৈছোঁ তেওঁলোকৰ পৰা, তেওঁলোকৰ উদ্যমটো দেখি পিনি। কি কয় ফিল'বাৰী হাইস্কুলৰ প্ৰাংগণত খেলপথাৰত, ৰাজহুৱা খেলপথাৰ, ইয়াতে এই অনুষ্ঠানটি আজি ছাত্ৰ ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত হৈছে।